আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ল, 2023তো হ'ল, এতিয়া 2025ত মেট্ৰিক পৰীক্ষা হ'বনে নাই। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই ভিডিঅ'টোত সম্পূৰ্ণ সঁচা কথাই কৈ দিম যে হ'বনে নে নাই, হোৱাৰ চান্স আছে নে নাই, ঠিক আছে। সৰ্বপ্ৰথম এটা কথাই ক'ম তোমালোকক, কিমান দিনৰ পৰা শুনি আছা যে মেট্ৰিক পৰীক্ষা নহয়। 2023ৰ পৰা একেবাৰে ডাইৰেক্টলি কোৱা আছিল যে মেট্ৰিক পৰীক্ষাৰো নহয়, তথাপি 2024 বৰ্ষত কিন্তু হৈছিল। গতিকে এইবাৰো 2025 বৰ্ষতো হ'ব। কাৰণ যদি নহ'ল হয় তেন্তে কেনেকৈ হ'ল হয়, 10টো সেৱাৰ আণ্ডাৰত নাথাকিল হয়, আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ হাতত চলি গ'ল হয়, কিন্তু চলি যোৱা নাই, সেৱাৰ আণ্ডাৰতে আছে। গতিকে যদি সেৱাৰ আণ্ডাৰতে আছে, 9-10 সেৱাৰ আণ্ডাৰত আছে, তেন্তে সেৱাৰ আণ্ডাৰত যদি থাকে তেন্তে মেট্ৰিক পৰীক্ষা হ'ব। সেৱা থাকিল, বৰ্ড থাকিল মানে মেট্ৰিক পৰীক্ষা হ'ল। সেৱাইতো মেট্ৰিকৰ প্ৰশ্ন কাটে। যেতিয়া তোমালোকৰ ক্লাছ 10টো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ওচৰত চলি যাব, তেতিয়াৰ পৰা একেবাৰে কনফাৰ্ম হ'বা যে মেট্ৰিক পৰীক্ষাৰো নহয়, ঠিক আছে। তেনেকৈ কনফাৰ্ম হ'বা। এনেকৈ কনফাৰ্ম হৈ লাভ নাই যে কোনোবাই কৈ আছে মেট্ৰিক পৰীক্ষা নহ'ব, বহুত চেনেলে ক'ব যে মেট্ৰিক পৰীক্ষা নহ'ব, সেইকাৰণে তোমালোকে পঢ়া কৰা বাদ দিবা। পঢ়া কৰা বাদ দি একো নহ'ব, তোমাৰ লছ হ'ব। কাৰণ 2023তো দেখা, 2023ত প্ৰথমৰ পৰাই কৈছিল যে মেট্ৰিক পৰীক্ষা নহয়। এইবাৰৰ পৰা আৰু এনেকৈও কোৱা নাই যে কৈছিল 2023ত মেট্ৰিক পৰীক্ষা নহ'ব, এইবাৰ আমালোক মেট্ৰিক পৰীক্ষা নাপাতিম, এনেকৈ বহুতে কৈছে। কিন্তু শেষত দেখা গ'ল কি পৰীক্ষাৰ 4 মাহ না 6 মাহ আগত তেওঁলোকে কৈ দিলে যে মেট্ৰিক পৰীক্ষা আমালোক পাতিম। 2024ৰ ক্ষেত্ৰত তেনেকুৱা কৰা নাই। 2023ৰ প্ৰথমতে কৈছিল যে মেট্ৰিক পৰীক্ষা 24ত নহ'ব, কিন্তু 2024ত যেতিয়া পৰিল তেওঁলোকে কৈ দিলে কি 2024তো মেট্ৰিক পৰীক্ষা হ'ব। এতিয়া তোমালোকে দেখা ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হৈ গৈছে। যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় তেন্তে মেট্ৰিক পৰীক্ষা হ'ব। এইটো এটা কাৰণ। আৰু এটা কাৰণ আছে কি, তোমালোকৰ ক্লাছ 10টো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ কাউন্সিলত চলি যোৱা নাই, সেৱাৰ আণ্ডাৰতে আছে। গতিকে সেৱাৰ আণ্ডাৰত যদি থাকে তেন্তে তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ যাব। তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এটাই ছাজেষ্ট কৰিম, কি হয় দেখা যাব, তোমালোকে পঢ়ি লোৱা, ঠিক আছে। তোমালোকৰ কোৰ্চটো কমপ্লিট কৰি লোৱা, এতিয়াৰ পৰা ট্ৰাই কৰা। এতিয়াৰ পৰা ট্ৰাই কৰিলে ভাল এটা ফলাফল তোমালোকৰ পাবলৈ সক্ষম হ'বা। গতিকে এতিয়াৰ পৰা ট্ৰাই কৰা, ঠিক আছে। বহুত সময় আছে, পঢ়ি লোৱা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।